হাতত গিটাৰ লৈ থকা অৱস্থাত জীৱন্ত ৰূপ দিয়া হৈছে প্ৰিয় শিল্পী জুবিন গাৰ্গক। সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল প্ৰাণে সমগ্ৰ অসমতে শোকৰ ছাঁ। এই শোকক সৃষ্টিশীলতা আৰু সন্মানত ৰূপান্তৰ কৰাৰ এক অদম্য প্ৰচেষ্টা কৰিছে যজ্ঞ কনষ্ট্ৰাকশ্যনে। অসমৰ জনপ্ৰিয় শিল্পীজনৰ 11 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম এতিয়া প্ৰায় সম্পূৰ্ণ। এই প্ৰতিমূৰ্তি যজ্ঞ কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী তথা ভাস্কৰ্য শিল্পী যজ্ঞজ্যোতি বৰাৰ নেতৃত্বত প্ৰস্তুত হৈছে, যি নিজেও এজন ডাঙৰ জুবিন অনুৰাগী। জুবিন গাৰ্গৰ মৃত্যুৰ 5 দিনৰ পৰাই এই প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। যজ্ঞ কনষ্ট্ৰাকশ্যনৰ নগাঁও কাৰ্যালয়ত 6জনকৈ শিল্পীয়ে দিন ৰাতি অক্লান্ত পৰিশ্ৰমেৰে প্ৰায় সম্পূৰ্ণ কৰিছে এই পূৰ্ণাকৃতি প্ৰতিমূৰ্তিটো। এই স্মৃতিচিহ্ন প্ৰতিষ্ঠা কৰা হ'ব হোজাই জিলাৰ লংকা কাকি চাৰিআলিত, য'ত 10 অক্টোবৰৰ ভিতৰত হাতত গিটাৰ লৈ থকা অৱস্থাত জুবিন গাৰ্গক জীৱন্ত ৰূপত প্ৰতিস্থাপন কৰা হ'ব। এই শ্ৰদ্ধাঞ্জলি মাথো শিল বা মাটিৰ নহয়, ই হৈছে এজন শিল্পীৰ প্ৰতি লক্ষ কোটি হৃদয়ৰ ভালপোৱা আৰু সন্মান জীয়াই থকাৰ প্ৰতীক। কিমান দিনৰ প্ৰচেষ্টাতে আৰু কিমান দিন আছে সম্পূৰ্ণ হ'বৰ বাবে, আৰু কেনেকুৱা প্ৰস্তুতি আপোনাৰ বনোৱা? প্ৰায় 4-5 দিনৰ ভিতৰতে আমাৰ গোটেই মূৰ্তি দুভাগ সম্পূৰ্ণ হ'ব। 11 ফুটৰ আমি জুবিনদাৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি আমি ইয়াতে নিৰ্মাণ কৰি আছোঁ, আৰু জুবিনদা দেহাৱসান হোৱাৰ পিছদিনাৰ পৰা আচলতে আমি কণ্টিনিউ কাম কৰি আছোঁ। সদায় ৰাতি 2টা 3টা 4টা 5টা ৰাতিপুৱাও হৈ যায়গৈ, এনেকুৱা দিন আহিছে। পূজাটো আমাৰ কোনো ঘৰত যোৱা নাই, আমি সকলো ইয়াতে থাকি মই আৰু আমাৰ 4-5জন যি সহকৰ্মী আছে, আমি গোটেইকেইজনে একেলগে মনে প্ৰাণে লাগি আছোঁ দাদাৰ প্ৰতিমূৰ্তিটোৰ ক্ষেত্ৰত, বা দাদাৰ প্ৰতিমূৰ্তিটো আমি নিৰ্মাণ কৰিবৰ ক্ষেত্ৰত। আৰু প্ৰথমটো প্ৰতিমূৰ্তি আমি কাকিত প্ৰতিষ্ঠা কৰিম, 2 নম্বৰ কাকি চাৰিআলি। চ' তাতে প্ৰথমটো মূৰ্তি আমাৰ প্ৰতিষ্ঠা হ'ব। তাৰপিছত আৰু বেলেগ বেলেগ দুঠাইত আমি দিয়াৰ পৰিকল্পনা কৰি আছোঁ, যদিও স্থানখিনি আমি এতিয়ালৈকে নিৰ্ধাৰণ কৰা নাই। যেতিয়া নিৰ্ধাৰণ কৰিম আপোনালোকক বাৰু জনাম। আৰু সকলোৱে খুব উৎসাহেৰে লাগি আছোঁ, কামটো খুব ভাল হ'ব বুলি ভাবিছোঁ, বা সেইধৰণে লাগি আছোঁ যেন জুবিনদাৰ দৰে পূৰ্ণাংগ প্ৰতিমূৰ্তি আছে যিটো, সেইটো জুবিনদাৰ দৰে হওক, তাৰে আশীৰ্বাদ কৰিব, আৰু সেইমতে আমি কামত লাগি আছোঁ।